নমস্কাৰ বন্ধুসকল, আজি চৰকাৰী ঘৰৰ ওপৰত অহা ডাঙৰ আপডেট এটা আপোনালোকলৈ লৈ আহিছোঁ। যিসকলে প্ৰথম কিস্তি, দ্বিতীয় কিস্তি আৰু তৃতীয় কিস্তিৰ ধন বৰ্তমানলৈকে লাভ কৰা নাই, তেওঁলোকৰ বাবে অতি ভাল খবৰ আহিছে। আৰু যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'টেগ কৰি থৈছিল, তেওঁলোকেও সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বৰ্তমান সকলো ডিষ্ট্ৰিক্টৰ চৰকাৰী ঘৰৰ বাবে কৰা আবেদনসমূহ ভেৰিফাই কৰি অনলাইন পৰ্টেলত আপলোড কৰি থকা হৈছে আৰু পেণ্ডিং হৈ থকা দ্বিতীয় আৰু তৃতীয় কিস্তিসমূহৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে আৰু ইয়াৰ টকা ৰাজ্য চৰকাৰৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে। যিহেতু গাঁও পঞ্চায়তৰ ফালৰ পৰা আপোনাৰ ঘৰটো কিমান আগবাঢ়িছে সকলোবোৰ ভেৰিফাই কৰাৰ পাছতহে এই দ্বিতীয় কিস্তি আৰু তৃতীয় কিস্তিৰ ধন মুকলি কৰি দিয়া হয়। পূজাৰ আগে আগে বহুতো লোকে এই দ্বিতীয় কিস্তি আৰু তৃতীয় কিস্তিৰ ধন লাভ কৰিছে আৰু ইয়াৰ লগতে চেংচন হৈ থকা বহুতৰে FTO নাম্বাৰ জেনেৰেট হৈ গৈছে, কিন্তু বহুতৰে একাউণ্ট ষ্টেটাছটো পেণ্ডিং দেখাই আছে। আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিছিল যদিও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৱেবছাইটত যদি পেণ্ডিং দেখাই আছে, তেন্তে আপুনি এবাৰ আধাৰ চিডিং ষ্টেটাছটো চেক কৰি ল'ব। এই ষ্টেটাছটো যদি আপুনি বৰ্তমানলৈকে এবাৰো চেক কৰা নাই, এনেকৈ চেক কৰিব মই সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ জনাই দিছোঁ। মাত্ৰ 1 মিনিটত আপোনালোকে চেক কৰি ল'ব পাৰিব। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত যাব, তাত এই পেজখনৰ লিংক দিয়া আছে। এই লিংকটোত ক্লিক কৰি আপোনালোকে এই পেজখনলৈ আহিব পাৰিব। নেক্সট আপোনালোকে লগইন অপশ্যনত ক্লিক কৰিব। ইয়াত আপোনাৰ আধাৰ নাম্বাৰটো বহুৱাব আৰু তলত এটা কেপচা দিয়া আছে, এই কেপচাটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব আৰু লগইন উইথ OTP অপশ্যনত ক্লিক কৰিব। নেক্সট আপোনাৰ আধাৰ কাৰ্ডৰ লগত ৰেজিষ্টাৰ থকা মোবাইল নাম্বাৰত এটা OTP যাব। সেই OTPটো আপুনি ইয়াত শুদ্ধকৈ ফিল আপ কৰিব আৰু লগইন অপশ্যনত ক্লিক কৰিব। নেক্সট আপোনাৰ এই পেজখন অপেন হ'ব। আপুনি তললৈ চাব, বেংক চিডিং ষ্টেটাছ বুলি এটা অপশ্যন দেখা পাব, ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ ওলাই পৰিব। আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থকা বেংকৰ নামটো আপুনি দেখা পাব আৰু তলত বেংক চিডিং ষ্টেটাছটো আপোনালোকে এক্টিভ দেখা পাব। যিসকলৰ এনেকৈ এক্টিভ দেখাই নাথাকে তেওঁলোকৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৱেবছাইটত পেণ্ডিং দেখাই আছে। আৰু এই আধাৰ চিডিং যদি কৰা নাথাকে আপোনালোকে চৰকাৰৰ যিকোনো আঁচনিৰ টকাই লাভ নকৰিব, যিহেতু আজিকালি সকলো ধৰণৰ আঁচনিৰ টকা DBTৰ জৰিয়তে ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত দিয়া হয়। আৰু যদি এই সকলোবোৰ আপোনালোকৰ ঠিকে থাকে তেন্তে পূজাৰ পাছতেই আপোনালোকৰ একাউণ্টত PMAYG আঁচনিৰ ধন টকা মুকলি কৰি দিব। আৰু যিসকলে বৰ্তমানলৈকে এই আঁচনিৰ ধন লাভ কৰা নাই তেওঁলোকে মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।